মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 আৰু এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে মই এটি এডুকেশ্যনৰ ওপৰত ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল মেথমেটিক্স ইন এডুকেশ্যন। দ্যাট মিন্স তোমালোকৰ একেবাৰে শেষ চেপ্টাৰ শিক্ষাত পৰিসংখ্যা চেপ্টাৰটিৰ পৰা দুটি মেথমেটিকেল প্ৰব্লেম আলোচনা কৰিম আৰু সেই দুটি মেথমেটিকেল প্ৰব্লেম লোৱা হৈছে ওদালগুৰি জিলাৰ এডুকেশ্যনৰ কোৱেশ্চন পেপাৰ 2025 প্ৰি ফাইনেলৰ কোৱেশ্চন পেপাৰৰ পৰা। আৰু এই কোৱেশ্চন পেপাৰখন তোমালোকৰ আগত আলোচনাৰ সুবিধা কৰি দিয়াৰ বাবে মৰমৰ ছাত্ৰ আতৰ জামানলৈ ধন্যবাদ জনাইছোঁ। আৰু যদি কাৰোবাৰ ওচৰত কিবা আৰু কোৱেশ্চন পেপাৰ সলিউশ্যন কৰি দিবলগীয়া আছে তেতিয়াহ'লে মোৰ যিটো গ্ৰুপ আছে গ্ৰুপত লিংক দিয়া আছে, তাতে তোমালোকে এড হৈ ল'বা আৰু তাতে যিটো মোৰ হোৱাটছএপ নাম্বাৰ আছে তাতে তোমালোকে কোৱেশ্চন পেপাৰখন সেন্ড কৰিব পাৰা। ওপৰত তোমালোকে নামটো লিখি দিলে মই তোমালোকৰ নামটো কৈ দিম। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কোৱেশ্চন পেপাৰৰ পৰা দুটি মেথমেটিকেল প্ৰব্লেম আলোচনা কৰোঁ। এটা হ'ল পাইছেত্ৰু কেনেকৈ অংকন কৰিব লাগে আৰু এটা হ'ল চতুৰ্থ বিচ্যুতি কোৱাৰ্টাইল ডেভিয়েশ্যন কেনেকৈ আমি পাই ডায়াগ্ৰাম আৰু কোৱাৰ্টাইল ডেভিয়েশ্যন কেনেকৈ উলিয়াব লাগে সেই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। আৰু সেই সলিউশ্যন দুটা বহুত ইংলিছ আৰু এছামিছ মিডিয়ামত দিয়া হৈছে, গতিকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ ভিডিঅ'টো চাব পাৰিবা। দেখা পোনপ্ৰথমতে মই আগতে আপলোড কৰা এই জিলাৰ কোৱেশ্চন পেপাৰখন ইমান এটা স্পষ্ট হোৱা নাছিল, এইটো তোমালোকে কোৱেশ্চন পেপাৰখন আকৌ এবাৰ চাই লোৱা। তাৰপিছত দীঘল প্ৰশ্নত মই তোমালোকৰ আগত কোৱেশ্চন পেপাৰ দুখন আলোচনা কৰিম। দেখা এইটো আগত সেই কোৱেশ্চনটো তোমালোকে চাই যোৱা। পেজ নম্বৰটো অলপ গণ্ডগোল হৈছিল, এইটো চোৱা, এইটো হ'ব প্ৰথম পেজ নম্বৰ। এইটো কোৱেশ্চন পেপাৰখন অকণমান মই অলৰেডি আলোচনা কৰিছোঁ, সেইকাৰণে মই তোমালোকক অলপ সোনকালে এই দুটা পেজ কোৱেশ্চন পেপাৰৰ মই এটা ভিডিঅ'ত আলোচনা কৰিছোঁ, নিশ্চয় তোমালোকে এইখিনি চাই এতিয়া মই তোমালোকৰ পেজ নম্বৰ 4ৰ পৰা আলোচনা কৰিম। দেখা পেজ নম্বৰ 4ত তোমালোকে পাবা এইখিনি আৰু এটা ভিডিঅ'ত আলোচনা কৰিম, যিহেতু মই আজিৰ ভিডিঅ'ত মই আগতেই কৈছোঁ যে মেথমেটিকেল প্ৰব্লেম দুটিমান আলোচনা কৰিম। অ'কে, (24 নম্বৰ। অ'কে, চোৱা, এইটো হ'ল 27। ইয়াতে দিছে চতুৰ্থ বিচ্যুতি কি, তলৰ বিভাজন তালিকাৰ পৰা চতুৰ্থ বিচ্যুতি নিৰ্ণয় কৰা। এইটো ইয়াতে দিছে, তোমালোকে কোৱেশ্চনটো এবাৰ চাই লোৱা ভালকৈ। অ'কে, পোনপ্ৰথমতে মই তোমালোকৰ আগত এই চতুৰ্থ বিচ্যুতি দীঘল প্ৰশ্নৰ উত্তৰ 6 নম্বৰৰ প্ৰশ্নৰ উত্তৰত আহে, সেইটো তোমালোকৰ আগত আলোচনা কৰিম। তোমালোকে কোৱেশ্চনটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। অ'কে, আৰু এই ধৰণৰ তোমালোকৰ চতুৰ্থ বিচ্যুতিৰ সংজ্ঞাও দিব পাৰে আৰু এনেকুৱাও কোৱেশ্চন আহিব পাৰে, দুটাই একেলগে আলোচনা কৰোঁ। চতুৰ্থ বিচ্যুতি কাক বোলে? চতুৰ্থ বিচ্যুতিৰ পৰিণামৰ তিনিটা সুবিধা লিখা। চতুৰ্থ বিচ্যুতি সামগ্ৰী শ্ৰেণীৰ তৃতীয় চতুৰ্থক Q3 অৰ্থাৎ যিটো ৰাশি তলত মুঠ সামগ্ৰীৰ 75% আছে আৰু প্ৰথম চতুৰ্থক Q1 অৰ্থাৎ যিটো ৰাশিৰ তলত মুঠ সামগ্ৰীৰ 25% আছে। ইয়াৰ পাৰ্থক্যৰ মধ্যবিন্দুৱেই হ'ল চতুৰ্থ বিচ্যুতি Q, অৰ্থাৎ চতুৰ্থ বিচ্যুতি Qৰ সূত্ৰটো হ'ব Q = Q3 - Q1/2। ইয়াৰ পৰা আমি কি Q1 = L + N/4 - কাম F/Fp × I, Q3 = L + 3N/4 - কাম F/Fp × I। এতিয়া চতুৰ্থ বিচ্যুতিৰ তিনিটা সুবিধা বুলি এই প্ৰশ্নত আছে, এইখিনি এবাৰ তোমালোকে চাই যোৱা।
যে চতুৰ্থ বিচ্যুতি নিৰ্ণয় কৰিবলৈ সহজ আৰু ইয়াৰ অৰ্থ সহজে উপলব্ধি কৰিব পাৰি তো বিচ্যুতিৰ যোগ হিচাপে ই প্ৰসাৰতকৈ অধিক নিৰ্ভৰযোগ্য একেবাৰে মূৰৰ কেইটামান ৰাশিৰ মান জানা নাথাকিলে চতুৰ্থ বিচ্যুতি নিৰ্ণয় কৰিব পাৰি তো এইখিনি আছিলে চতুৰ্থ বিচ্যুতিৰ প্ৰশ্ন এতিয়া মই তোমালোকৰ আগত যেটো মই পোনপ্ৰথমতে কৈছোঁ কোৱেশ্চনটো ম্যাথমেটিক্যাল প্রবলেম দেখা ইয়াতে দিছে হোয়াট ইজ কোয়ার্টাইল ডেভিয়েশন ফাইন্ড দ্য কোয়ার্টাইল ডেভিয়েশন ফ্রম দ্য ফলোইং ডিস্ট্রিবিউশন টেবল চতুর্থ বিচ্যুতি কি তলৰ বিভাজন তালিকাৰ পৰা চতুর্থ বিচ্যুতি নিৰ্ণয় কৰা অলৰেডি 2016 কোৱেশ্চনটো আহিছিলে ফাইনাল এক্সামিনেশনত অলৰেডি তোমালোকে কোৱেশ্চনটো চাই তথাপি আৰু এবাৰ মই তোমালোকৰ সুবিধা কৰি দিছোঁ এতিয়া আনসাৰ লৈ আহা প্ৰথমতে তোমালোকে চতুৰ্থ বিচ্যুতি অঙ্কন কৰিবলগীয়া হলে ফাৰ্ষ্টতে তোমালোকে এটা কমিউটেটিভ ফ্ৰিকুৱেন্সি টেবল অৰ্থাৎ সঞ্চয় বাৰম্বাৰতা তালিকা প্ৰস্তুত কৰিব লাগিব ইয়াতে ক্লাছ ইন্টাৰভেল ফ্ৰিকুৱেন্সি আৰু কমিউটেটিভ ফ্ৰিকুৱেন্সি অৰ্থাৎ শ্ৰেণী অন্তৰাল বাৰম্বাৰতা আৰু সঞ্চয় বাৰম্বাৰতাৰ এটা টেবল আঁকি লোৱা ইয়াতে আছিলে কিমান 85 to 89 3 আছিলে এটো আমি কৰিছো তোমালোকক দেখা আগতে মই পিছত বুজাই দিছো সঞ্চয় বাৰম্বাৰতা প্ৰথমতে যেহেতু এটো ডাঙৰৰ পৰা সৰু হৈছে গতিকে তোমালোকে তলৰ পৰা সঞ্চয় বাৰম্বাৰতাখিনি নিৰ্ণয় কৰিব লাগিব দেখা তলত আছে কি 50 to 54 ইয়াতে 4 আছিল 4 লিখা ওকে নেক্সট এই 4 ৰ লগত তোমালোকে এই 4 ৰ লগত কি কৰিব লাগিব 6 ক প্লাস কৰা নেক্সট শ্ৰেণীৰ পাবা তাৰ পিছত 10 হল 10 ৰ লগত 8 প্লাস কৰিলে 20 পাবা 20 ৰ লগত 12 প্লাস কৰিলে তোমালোকে কিমান পাবা 32 পাবা তাৰ পিছত 40 হল 40 এতে 32 পাবা 32 ৰ লগত 8 প্লাস কৰিলে তোমালোকে 40 পাবা 40 ৰ লগত 10 প্লাস কৰিলে 50 পাবা 50 ৰ লগত 7 প্লাস কৰিলে 57 পাবা আৰু 57 ৰ লগত 3 প্লাস কৰিলে 60 পাবা দেখা সঞ্চয় বাৰম্বাৰতা মানে মুঠ বাৰম্বাৰতা 60 এটো হ'ব এতিয়া তোমালোকৰ কাম হ'ব এই টেবুলৰ পৰা তোমালোকে n ৰ পৰা n/4 আৰু 3n/4 ৰ মান উলিয়াই q1 ৰ শ্ৰেণী আৰু q3 শ্ৰেণীটো নিৰ্ণয় কৰা যদি তোমালোকৰ q1 আৰু q3 শ্ৰেণীটো নিৰ্ণয়টো শুদ্ধ হৈছে তেতিয়াহলে তোমালোকে অনায়াসে এই সামটো কৰিব পাৰিবা সলিউশনখিনি কৰিব পাৰিবা দেখা এতিয়া আমি q1 কেনেকৈ উলাও দেখা ইয়াতে মুঠ n ৰ মান হল 60 কোশ্চেন দিয়া আছে আৰু এটো বাৰম্বাৰতাখিনি প্লাস কৰিলেও 60 হ'ব given দিয়া আছে given কি আছে n = 60 therefore at first you find out the n/4 equal to কি হ'ব 60/4 that means 15 এতিয়া সোয়া এতিয়া এই qn ৰ শ্ৰেণী কেনেকৈ উলিয়াম দেখা ইয়াতে সঞ্চয় বাৰম্বাৰতা 15 ৰ ঠিক ওপৰটো কিমান আছে সঞ্চয় বাৰম্বাৰতা বা কমিউটেটিভ ফ্ৰিকুৱেন্সিটো কিমান আছে 15 ৰ ঠিক ওপৰটোত আছে 20 থকা শ্ৰেণীটো হল 60 to 64 গতিকে q1 ৰ শ্ৰেণীটো হ'ব 60 to 64 আৰু q1 ৰ শ্ৰেণীটো উলিয়াৰ লগে লগে তোমালোকে তাৰ পৰা যেহেতু এটো লাগালাগি কৈ আছে গতিকে তোমালোকে এটো শ্ৰেণী পৰিবন্ধ বুলি কয় শ্ৰেণী পৰিবন্ধ কেনেকৈ নিৰ্ণয় কৰিব লাগে নিম্ন শ্ৰেণী সীমাৰ পৰা অৰ্থাৎ 60 পৰা তোমালোকে 0.5 মাইনাস কৰিবা আৰু উচ্চ শ্ৰেণী পৰিবন্ধ অৰ্থাৎ 64 ৰ লগত 0.5 প্লাস কৰিবা কৰিলে কি হ'ব 59.5 to 64.5 ক্লিয়াৰ ঠিক হেনেকৈ 3n/4 টো নিৰ্ণয় কৰিব লাগে ইয়াতে দেখা 3n/4 ইকুৱেল টু কি হ'ব n ৰ মানটো 60 ক্যান্সেলেশন কৰিলে কি হ'ব 45 এতিয়া ঠিক 45 ৰ ওপৰৰ বাৰম্বাৰতাটো ওপৰৰ শ্ৰেণীটোই হ'ব কি q3 ৰ শ্ৰেণী এতিয়া আমি টেবুলত যাও ইয়াতে 45 হৈছে 3n/4 ৰ মান ইয়াৰ ঠিক 45 ৰ ওপৰটো হল 50 থকা শ্ৰেণীটো 75 to 79 এই শ্ৰেণীৰ তোমাৰ এই বাৰম্বাৰতা আৰু q1 শ্ৰেণীৰ বাৰম্বাৰতাটো খুব দৰকাৰ দেখা পালো এটো হ'ব কি তোমাৰ q3 শ্ৰেণী হ'ব 75 to 79 therefore ইয়াৰ পৰা 0.5 আগৰ নিচিনাকৈ মাইনাস কৰিলে 74.5
টু 79.5 এইটো কোৱা হয় ক্লাছ ইণ্টাৰভেল অফ Q3 মই চেষ্টা কৰিছোঁ তোমালোকৰ ইংলিছ মিডিয়ামৰ ছাত্ৰ যিটো মেথমেটিকেল প্ৰব্লেমখিনি একেই therefore এতিয়া আমি চতুৰ্থ বিচ্যুতি কোৱাৰ্টাইল ডেভিয়েশ্যন Q ইকুৱেল টু কি হ'ব Q3 মাইনাছ Q1/2 এতিয়া তোমালোকে কি কৰিব লাগিব Q1 ৰ ভ্যালুটো উলিয়াব লাগিব Q1 ৰ সূত্ৰটো মই আগতে কৈছিলোঁ Q1 equal to L plus N/4 minus gamma by FP into I যত L হল এই Q1 শ্ৰেণীৰ নিম্ন শ্ৰেণী সীমা যেটো 59.5 ওলাইছিল N/4 এটো 15 ওলাইছিল কাম F টো তোমালোকে মনত ৰাখিব লাগিবই কাম অফ F হল যেটো এই তোমাৰ Q1 শ্ৰেণী হৈছে তাৰ ঠিক তলৰ শ্ৰেণীৰ তোমাৰ সঞ্চয় বাৰম্বাৰতা তোমালোকে যোৱা ইয়াৰ তলৰ শ্ৰেণীৰ কি হৈছে এটা সঞ্চয় বাৰম্বাৰতা 10 হৈছে দেখা এইটো শ্ৰেণী হৈছে ৰেটিং দি আছে তাৰ তলৰটো হৈছে 10 গতিকে কাম অফৰ মান 10 কিন্তু তোমালোকৰ FP টো হ'ব কিন্তু সেই যেটো শ্ৰেণী হৈছে সেই শ্ৰেণীৰ তোমাৰ বাৰম্বাৰতা হ'ব সেই শ্ৰেণীৰ বাৰম্বাৰতা হৈছে 10 দেখিছা কাম অফ হল নিম্নটো আৰু কাম FP টো হ'ব সেই শ্ৰেণীৰ বাৰম্বাৰতা এটো 10 হৈছে গতিকে তোমালোকে মানখিনি এতিয়া বুজি পালাই নিশ্চয় মানখিনি মই ৰাইট সাইড লিখি দিছো এতিয়া মানখিনি বহাই দিয়া L plus N/4 minus gamma by FP into I L ৰ মান হল 59.5 plus ইয়াতে N/4 ৰ মান হৈছে 15 minus gamma ৰ মান ৰাইট সাইডত আছে দেখা সব মান লিখা আছে 10 by FP 10 into I ৰ মান মই উলাই দিছো তারপরে উচ্চ সীমার পৰা নিম্ন সীমা মাইনাস করলে 5 হ'ব গতিকে 5 এ দি 10 ক কাটিলে দুইবার গতিকে 15 পৰা 10 মাইনাস কৰিলে কিমান হ'ব 5 উপৰত 5 হ'ব 5/2 হ'ব গতিকে 59.5 প্লাস 5/2 ৰে হৰণ ডিভাইড কৰিলে আমি কি পাম 2.5 পাম গতিকে এটো 62 হ'ব Q1 ৰ মান ঠিক হেনেকৈ তোমালোকে Q3 ৰ মানটো নিৰ্ণয় কৰা ইয়াতে Q3 ৰ মানটো হ'ব তোমালোকে দেখা Q3 ৰ ইয়াতে দিয়া আছে ফৰ্মুলাটো হ'ব L plus 3N/4 minus gamma by FP into I ইয়াতে L ৰ মান আছে তোমালোকক এই Q3 দেখাইছিলো 75 আছে তাৰ পৰা minus 0.5 কৰিলে হ'ব 74.5 3N/4 আছে 45 কাম F আছে 40 কাম F তো মই কৈছিলো যে যেটো শ্ৰেণী হয় দেখা মই ইন্ডিকেট কৰি দিছো এটো শ্ৰেণী হৈছিল 75 to 79 গতিকে ইয়াৰ ঠিক তলৰ শ্ৰেণীটোৰ সঞ্চয় বাৰম্বাৰতা দ্যাট মিন্স 40 হ'ব গতিকে ইয়াতে কাম F হ'ব কিমান 40 আৰু FP হ'ব 10 FP মানে সেই শ্ৰেণীটোৰ বাৰম্বাৰতা দেখা মই দেখা দিছো এই শ্ৰেণীটোৰ বাৰম্বাৰতা কিমান আছে 10 এই যে 10 টো হৈ গল গতিকে এতিয়া মানখিনি বহালা পঢ়াৰ পিছত এতিয়া L ৰ মান যি আছে বহাইছো 74.5 প্লাস 3N/4 এটোৰ মান আছিল 45 বহাইছো মাইনাস কাম F আছে 40 বাই FP হল 10 হল into R মান মই এই তলত বুজাই দিছো 5 ওলাইছে গতিকে 5 দি 10 ক ডিভাইড কৰিলে কি হয় 2 হ'ব গতিকে 45 ৰ পৰা এটো 5/2 গতিকে 74.5 প্লাস 5/2 অলপ আগতে কৰিলো 2.5 equal to 77 now come to the quartile deviation অর্থাৎ চতুর্থ বিচ্যুতি Q equal to Q3 minus Q1/2 অর্থাৎ Q3 হল 77 minus 62/2 এটো 15/2 15/2 কৰিলে আমি 7.5 পাব গতিকে কারেক্ট আনসার তোমালোকে 7.5 পাবা এইখিনি তোমালোকক জনাই বো খুজিছো যে মোৰ চেনেলত ইতিমধ্যে এডুকেশন প্ৰায়খিনি চেনেল আপলোড কৰা হৈছে শিক্ষাত পৰীক্ষা বিজ্ঞানটো ধুনিয়াকৈ আলোচনা কৰা হৈছে কেইবাটাও পাৰ্টত তোমালোকে এইখিনি চাবা চালে আৰু কনসেপশন ক্লিয়াৰ হ'ব মধ্যমা বহুলক আৰু গড় এইবিলাক উলিওৱাৰ নিয়ম বাৰম্বাৰতা বহুভুজ উলিওৱাৰ নিয়ম গোটেইখিনি আইতো চিত্ৰ কেনেকুৱা খেলিব মোৰ চেনেলত উল্লেখ কৰা হৈছে তোমালোকে এইখিনি চাবা বুলি আশা ৰাখিছো এতিয়া মই তোমালোকৰ আগত মই তোমালোকক কোৱাৰ দৰে পাই চিত্ৰটো আলোচনা কৰিম
তোমালোকে চোৱা কোশ্চিন নম্বৰ 22 আছে পাই চিত্ৰ 4 নম্বৰ থাকে ইয়াতে দিয়া আছে যে তলত দিয়া প্ৰাথমিক ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ তথ্যসমূহ কৃত চিত্ৰ এইটো পাই চিত্ৰৰ সহায়ত উপস্থাপন কৰা বা কৃত চিত্ৰৰ সহায়ত উপস্থাপন ক্লাছ ইয়াতে নাম্বাৰ অফ ষ্টুডেণ্ট শ্ৰেণী ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু ইয়াতে দিয়া আছে ক্লাছ 1 48 ক্লাছ 2 70 হব ক্লাছ 3 50 ক্লাছ 4 22 সো টোটাল 200 এতিয়া এটোৰ আনসাৰ লৈ আহো তোমালোকে কোশ্চেনটো আৰু এবাৰ চাব পৰা স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া আনসাৰটো কৰি দিম ইয়াতে আৰু এটা বস্তু তোমালোকৰ এক্সেস হৈ গল ভালেই হল বৃত্ত চিত্ৰ বা পাই চিত্ৰ কি বুলি দিয়া আছে হেতু আগতে আছে যদি মই তোমালোকক এখিনি জানাব খুজিছো বৃত্ত চিত্ৰ বা পাই চিত্ৰ এক গুৰুত্বপূৰ্ণ ৰেখা চিত্ৰ বৃত্ত চিত্ৰত বৃত্ত এটাক প্ৰয়োজন অনুসৰি খণ্ড খণ্ড কৰি লোৱা হয় ইয়াৰ প্ৰত্যেক বৃত্তাংশই তথ্য বা ৰাশিৰ কোনো এক নিৰ্দিষ্ট অংশক বুজায় ইয়াতে দিছে মুঠ ইয়াতে ছাত্ৰ ছাত্ৰী আছিল মুঠ আছিল তোমাৰ 160 তোমালোকৰ প্ৰশ্ন মতে লিখিবা জাস্ট তোমালোকৰ এখিনিত অলপ হেল্প হ'ব ইয়াতে অকনমান চেঞ্জ কৰি আছে যেহেতু এটোই হ'ব লাগিছিল কিন্তু হেতৰ হাতত লিখিছে তো এইখিনি তোমালোকক লিখিবা কোন প্ৰথমতে তোমালোকে মুঠটো ইয়াতে 200 বুলি কৈছিল 200 লিখিবা 200 লিখি তোমালোকে বৃত্ত বা পাই চিত্ৰ বুলি শ্ৰেণী 1ত আছে যিমান ছাত্ৰ টোটালক যেটো দিয়া থাকে হেতক টোটাল দি হৰণ কৰিবা হৰণ কৰি 360 দি মাল্টিপ্লাই কৰিবা নিয়মটো কি যেটো তথ্য দিয়া থাকে হেতু ওপৰত আৰু টোটাল মুঠটো তলত তাৰপিছত মাল্টিপ্লাই কৰি 360 ডিগ্ৰী দি মাল্টিপ্লাই কৰিবা কৰাৰ পিছত এনেকৈ কৰা হৈ গল কৰাৰ পিছত তোমালোকৰ এটা ডিগ্ৰী পাবা এটো 108 ডিগ্ৰী হৈছে ইয়াতে তোমালোকে প্ৰথম নিয়মটো তোমালোকক কৈছো যেহেতু মানটো অকনমান হেৰফেৰ হৈছে তোমালোকে প্ৰথমতে শ্ৰেণী 1ৰ কাৰণে লিখিবা মুঠ যেটো ইয়াতে আছে 160 তোমালোকৰ প্ৰশ্ন আছে 200 টো তলত দিবা উপৰতে ইয়াতে আছিল 48 লিখিবা কটাকটি কৰি যেটো ডিগ্ৰী হয় এটো যেনেকৈ 8ৰ মতে তোমাৰ হৈছে 108 এটো লিখিছে এনেকৈ 2 ৰ উলাবা 3 ৰ উলাবা 4 ৰ উলাবা উলিয়াই লৈ তাৰপিছত তোমালোকে কম্পাসেৰে এটা মিডিয়াম সাইজৰ এটা মাপ লৈ এটা বৃত্ত আঁকিবা ঠিক আছে বৃত্ত আঁকি যাৰ ভাগত যিমান ডিগ্ৰী পৰিছে যিকোনো এটা লাইন তোমালোকে সংযোগ কৰি লোৱা সে ধৰা মই এইটো লাইন সংযোগ কৰি লৈছিলো এইটো লাইন সংযোগ কৰি তাৰপিছত ডিগ্ৰী দি তোমালোকে কার যিমান কোন হেবিলাক এনেকৈ আঁকি গলে তোমালোকৰ বৃত্ত চিত্ৰ হৈ যাব আৰু বৃত্ত চিত্ৰৰ এটা কথা মনত ৰাখিবা যিখিনি বৃত্তৰ মাজত থাকিব সেইখিনি তোমালোকৰ মুঠ কোণৰ যোগফল কিন্তু 360 ডিগ্ৰী হ'ব আৰু তোমালোকে এটা কথা পাহৰি নাযাবা যে ক্লাস 1 বুলি এটো লিখিছো যেনেকৈ ক্লাস 1ত আছিল কিমান 108 ডিগ্ৰী এটা ক্লাস 1 ক্লাস 2 তে এই কোশ্চেন মতে হৈছে 90 ডিগ্ৰী ক্লাস 3 তে হৈছে 90 ডিগ্ৰী এই কোশ্চেন মতে আৰু ক্লাস 4ত হৈছে 72 ডিগ্ৰী গতিকে এই কোশ্চেন মতে মই এইখিনি লিখিছো তোমালোকে জাস্ট অকনমান তিনটা মান এডিট কৰি দিবা এডিট কৰি দিলে তোমালোকৰ এনেকুৱা এটা বৃত্ত চিত্ৰ হ'ব গতিকে এই বছৰৰ পৰীক্ষাৰ কাৰণে বৃত্ত চিত্ৰ বা পাই চিত্ৰ আৰু চতুৰ্থ বিস্তৃতি খুবে দৰকাৰী ইতিমধ্যে মই যোৱা বছৰৰ ভিডিও তোমালোকৰ আগত মধ্যমা গড় আৰু বহুলক উলিওৱা নিয়ম তোমালোকৰ আগত আলোচনা কৰিছিলো বাৰংবাৰ বহুত কেনেকৈ আঁকিব লাগে সেইখিনি তোমালোকৰ আগত আলোচনা কৰা হৈছিল ভিডিও আপলোড কৰা হৈছে যে তোমালোকে পাইছা যদি পোৱা নাই তেতিয়া হলে আজি সেইখিনি চাবা বুলি আশা ৰাখিলো লগতে অহা কালি গোৱালপাৰা জিলাত এডুকেশ্যন আৰু বায়োলজিৰ পৰীক্ষা আছে গতিকে পৰীক্ষা শেষ হোৱাৰ লগে লগে মই তোমালোকৰ আগত এডুকেশ্যন আৰু বায়োলজিৰ কোশ্চেন পেপাৰৰ সলিউশন কৰি দিবলৈ প্ৰয়াস কৰিম এই ভিডিওটো চাবা বুলি আশা ৰাখিলো আৰু লগতে আজি সন্ধিয়া ভাগত মই তোমালোকৰ আগত ইতিমধ্যে মোৰ হাতত আহি পৰা নগাঁও জিলাৰ প্ৰি ফাইনাল এক্সামিনেশনৰ এছএমএছ এমআইএলৰ কোশ্চেন আহি পৰিছে সেইখিনি চেষ্টা কৰিম গোটেইখিনি কোশ্চেন সলিউশন কৰি দিবলৈ চাও কিমান দূৰ সম্ভৱ হয় সেইখিনি কৰি দিবলৈ সেইখিনি কৰি দিম
আৰু এই দুটা কোশ্চিন যদি তোমালোকে গোৱালপাৰা আৰু নগাঁৱৰ পৰা যিকোনো ডিষ্ট্ৰিক্টৰ পৰা কোশ্চিনসমূহ তোমালোকে সলিউশন কৰাত সুবিধা হ'ব। তো থ্যাংক ইউ ফৰ ৱাচিং।